Hello my dear friends and students, আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 14 এক্সাৰসাইজ 14.1 কুৱেশ্যন নম্বৰ 6 টো কৰাম আৰু ছাত্ৰাটিকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশ্যন পাই যোৱা। এতিয়া আহা কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। সো কুৱেশ্যনে কি কৈছে, এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্যত দৈনিক খৰচ তলৰ তালিকাত দেখুওৱা হ'ল। তাৰপিছত এই তালিকাখন দিছে আৰু তাৰ তলত কৈছে উপযুক্ত নিয়মেৰে খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা। ছাত্ৰাটিকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাই আছোঁ। চোৱা, আমাক কুৱেশ্যনে কৈছে এটা অঞ্চলৰ 25টা ঘৰৰ মানুহৰ খাদ্যত যে ডেইলি খৰচ হয় সেই খৰচৰ তালিকা ইয়াতে বনাই দিছে। চোৱাচোন কেনেকুৱা, দৈনিক খৰচ মানে ডেইলিৰ খৰচ 100 পৰা 150 টকা খাদ্যত লগা খৰচ ডেইলি 100 পৰা 150 টকালৈকে লগা খৰচ কেইখন ঘৰৰ আছে চোৱা, 4খন ঘৰ, মানে 4খন ঘৰ এনেকুৱা আছে ডেইলি সিহঁতৰ 100 পৰা 150 টকা খাদ্যত খৰচ হয়। তাৰপিছত 150 পৰা 200 টকা খৰচ হোৱা 5খন ঘৰ, 200 পৰা 250 টকা খৰচ হোৱা 12খন ঘৰ, 250 পৰা 300 টকালৈকে খৰচ হোৱা 2খন ঘৰ, 300 পৰা 350 লৈকে ডেইলি খৰচ হোৱা 2খন ঘৰ। এই তথ্যখিনি আমাক দিছে আৰু কৈছে যে উপযুক্ত নিয়মেৰে আমি এই তথ্যখিনিৰ কি ওলাব লাগে, মাধ্য খৰচ ওলাব লাগে। ছাত্ৰাটিকল চোৱা, আমি এইটো প্ৰথমতে প্ৰত্যক্ষ পদ্ধতিত কৰিবলৈ বিচাৰিম। যদি ক্যালকুলেশন বেছি দেখো তেনেহলে আমি আৰু এটা লাইন বঢ়াই পেলাই বিবেচিতত যাম, আৰু বেছি যদি ক্যালকুলেশন দেখো তেনেহলে ডাব বিচ্যুতিত যাম। ছাত্ৰাটিকল চোৱা, ইজি ক্যালকুলেশনত সদায় প্ৰত্যক্ষ পদ্ধতিত কৰিব লাগে কাৰণ সময় কম লাগে। যেতিয়া দেখো আমি পূৰণ বেছি কৰিব লগা হৈ আছে তেতিয়া আমি বিবেচিতত যাব লাগে। বিবেচিতত গৈও দেখা যায় যদি যে পূৰণবোৰ আকৌ কৰিব লগা হৈ আছে তেনেহলে আমি ডাব বিচ্যুতিত যাব লাগে। মানে ছাত্ৰাটিকল যিমান পদ্ধতি আগবাঢ়িম এই পূৰণৰ ক্যালকুলেশনবোৰ সহজ হৈ আহিব। তেনে ছাত্ৰাটিকল আমি প্ৰথমতে প্ৰত্যক্ষ পদ্ধতিত টেবুল বনাম আৰু সেই হিচাপে কৰিবলৈ ল'ম। যদি দেখো যে মুখেৰে পূৰণ কৰিব পাৰি আছো তেনেহলে প্ৰত্যক্ষতে কৰি ল'ম, আৰু যদি দেখা যায় যে টাফ হৈ আছে তেনেহলে বিবেচিত বা ডাব বিচ্যুতি পদ্ধতিত যাম। চোৱাচোন ষ্টাৰ্ট কৰোঁ এইটো প্ৰত্যক্ষ পদ্ধতিত। ছাত্ৰাটিকল তথ্যখিনিৰ মাধ্য ওলাবলৈ মই 4টা কলম থকা প্ৰথমতে টেবুল বনালোঁ। যদি দেখা যায় ক্যালকুলেশন টাফ হৈ আছে তেনেহলে আমি আৰু ইফালে জায়গা ৰাখিলোঁ, আমি লাইন লগাই পেলাই বিবেচিত বা ডাব বিচ্যুতি পদ্ধতিত যাম। সো সেইকাৰণে মই ইয়াতে FI/XI লিখা নাই কাৰণ FI/XI লিখি ল'লেতো প্ৰত্যক্ষ পদ্ধতিত কৰিবই লাগিব। আমি XI চাই পেলাই পিছত ডিসাইড কৰিম কোনটো পদ্ধতি চুজ কৰিব লাগে। ছাত্ৰাটিকল চোৱা, XI মানে কি আছিল, শ্ৰেণীসূচক, আৰু কৰ পৰা ওলাই, শ্ৰেণী অন্তৰাল পৰা। কেনেকুৱা, শ্ৰেণীৰ উচ্চ সীমা আৰু নিম্ন সীমা দুয়োটা যোগ কৰি পেলাই 2ৰে ডিভাইড কৰিব লাগে, মানে ছাত্ৰাটিকল দুয়োটা যোগ কৰি পেলাই আধা কৰি দিব লাগে। কাৰণ ছাত্ৰাটিকল মই এটা টেকনিক্যালি কৰোঁ যে দুই সাইড সমান কৰি দিওঁ আৰু সমান কৰাৰ পিছত যিকোনো এটা সাইড বহুৱাই দিওঁ, তেনেহলে দুয়োটাৰ যোগফলৰ আধা হৈ যায়। যেনেকুৱা চোৱা, মই দেখি আছোঁ এইবাৰ এইটো সাইডৰ পৰা মই যদি 25 কমাওঁ তেনেহলে ইয়াতে 125 হ'ব, আৰু এই 25টো যদি এই সাইডত 100 বঢ়াই দিওঁ ইয়াতো 125 হৈ যাব। দুই সাইড 125 হ'ব, আৰু মই যদি ইয়াতে 125 লিখি দিওঁ তেনেহলে ছাত্ৰাটিকল চোৱা এই দুয়োটাৰ যোগফলৰ আধা হ'ব। মই ভেৰিফাই কৰি দেখুৱাও, চোৱা ইয়াতে মই ভেৰিফাই কৰি দেখুৱাই আছোঁ। দুয়োটা যোগ কৰোঁ, 150 আৰু 100 যোগ কৰিলে কিমান হ'ব, 250 হ'ব, 250, আৰু 2ৰে ডিভাইড কৰিলে চোৱা কি হয়, 2 দি 2ত একবাৰ, 5ত দুইবাৰ, 2 দুগুণ 4 হয়, ইয়াতে 1 বেছি আছে 1 আৰু 0 10, 10ত কেইবাৰ 5 বাৰ। সো ছাত্ৰাটিকল দুয়োটাৰ যোগফলৰ আমি 2ৰে ডিভাইড কৰাত 125 ওলাইছে নহয়, মানে দুয়োটাৰ যোগফলৰ আধা হৈছে 125। এনেকুৱা কৰিলেই হয়। আকৌ ছাত্ৰাটিকল ইয়াতে এনেকুৱা কৰিম, 25 কমাই দিলে ইয়াতে কিমান হ'ব, 200ৰ পৰা 175 হৈ যাব, আৰু ইয়াতে যদি 25 পৰাই দিওঁ ইয়াতো 175 হ'ব। তেনেহলে ছাত্ৰাটিকল 25 175 হ'ল, আমি এটা সাইড লিখি দিলে হৈ গ'ল 175। তাৰপিছত ইয়াৰ পৰা 25 কমালে 225 হ'ব, আৰু ইয়াতে 25 বঢ়াই দিলে ইয়াতো 225 হ'ব, সমান হৈ গ'ল নহয়। তেনেহলে আমি এটা লিখি দিলে হৈ গ'ল 225। ইয়াৰ পৰা ছাত্ৰাটিকল 25 কমাই দিলে 275 হ'ব, আৰু এই 25টো ইয়াতে বঢ়াই দিলে ইয়াতো 275 হ'ব, তেনেহলে আমি লিখি দিলেই হৈ গ'ল 275, 275। ইয়াতো ছাত্ৰাটিকল এনেকুৱা 25 কমাই দিলে 325, আৰু এই 25টো ইয়াতে বঢ়াই দিলে 325 হৈ যাব, তেনেহলে 325। ছাত্ৰাটিকল চোৱা, এতিয়া যদি আমি প্ৰত্যক্ষ পদ্ধতিত কৰোঁ তেনেহলে এই পূৰণটো সহজ হ'ব নেকি। 4 25 গুণ আমি লিখি ল'লোঁ, ধৰি লোৱা 500, তাৰপিছত পিছৰ পূৰণবোৰ তো ইজি নহয়, গতিকে ছাত্ৰাটিকল মই এইটো প্ৰত্যক্ষ পদ্ধতিত নকৰিম আৰু এটা ইফালে লাইন বঢ়াম। এতিয়া আমি বিবেচিতত গৈ আছোঁ। বিবেচিত পদ্ধতিত কি ওলাব লাগে ছাত্ৰাটিকল, এডিশ্যনেলি এটা বস্তু ওলাব লাগে যে DI, আৰু DI ওলোৱাৰ নিয়ম আছিল কি, XI - A, আৰু এইটো এনেকুৱা হৈ যাব যে DI ইকুৱেল XIটো প্ৰতিটো লাইনত বদলিব, গতিকে XI ঠাইত আমি XI ৰাখিম আৰু -A, এইটো ছাত্ৰাটিকল কনষ্টেণ্ট। কেনেকুৱা ওলাই, ছাত্ৰাটিকল মিডিলৰ শ্ৰেণী অন্তৰাল, মিডিল কোনটো হ'ল, এইটো নহয়,
এইটো ওপৰতো দুটা তলতো দুটা এইটো মাজত হৈ গ'ল এই মাজৰ শ্ৰেণী অন্তৰালটোৰ শ্ৰেণী সূচক যিটো হয় এইটোৱেই হৈছে এ তেনেহ'লে এ কনষ্টেণ্ট এ কিমান 225 ইয়াতে আমি বহুৱাই দিওঁ 225 মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি দেখি ভালদৰে পৰা নাই 225 মনত ৰাখিবা এইটো তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল xi মাইনাছ এ xi ৰ ভেলু ইয়াতে মনে মনে বহুৱাম আৰু এৰ ভেলু আমি মাইনাছ কৰি থাকিম যি হয় ইয়াতে লিখি যাম প্ৰথমতে চোৱা ইয়াতে আছে xi ৰ ভেলু 125 মনে মনে ইয়াতে 125 বহুৱালোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল মাইনাছৰ বেছি হৈ গ'ল নহয় মাইনাছৰ 225 গতিকে মাইনাছৰ হ'ব আনচাৰ আৰু 125ৰ পৰা 225 তেনেহ'লে কিমান হ'ব মাইনাছৰ 100 ডিফাৰেঞ্চত আহি গ'ল নহয় মানে ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা কেলকুলেট কৰে যিটোৰ ডাঙৰ তাৰে আনচাৰ হয় যেনেকুৱা চোৱা মাইনাছৰ 225 গতিকে আনচাৰ মাইনাছৰ হ'ব আৰু ডাঙৰৰ পৰা সৰু বাদ দিয়া 225ৰ পৰা xৰ ভেলু 125 বহুৱাইছাতো 225ৰ পৰা 125 গ'লে 100 থাকিব নহয় এতিয়া ছাত্ৰ ছাত্ৰীসকল এইবাৰ xi ৰ ভেলু কিমান 175 ইয়াতে মনে মনে 175 বহুৱালা এইবাৰো ছাত্ৰ ছাত্ৰীসকল মাইনাছ হ'ব লাগে 225 মাইনাছৰ বেছি আনচাৰ মাইনাছৰ হ'ব তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল চোৱা ডাঙৰৰ পৰা সৰু মাইনাছ কৰা 225ৰ পৰা 175 গ'লে কিমান হয় ইয়াতে আমি কেলকুলেট কৰোঁ 225ৰ পৰা 175 মাইনাছ কৰিব লাগে 5ৰ পৰা 5 গ'লে 0 2ৰ পৰা 7 নাযায় 1 তাৰ পৰা 12 12ৰ পৰা 7 গ'লে কিমান হয় 5 হৈ যায় আৰু ইয়াতে 1ৰ পৰা 1 গ'লে 0 সন্মুখত নবহে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল চোৱা কিমান পালোঁ আমি 50 পালোঁ মানে ছাত্ৰ ছাত্ৰীসকল ইয়াতে 175 বহুৱাত 175ৰ পৰা 225 মাইনাছ কৰিলে মাইনাছৰ 50 বাকী থাকিল এইবাৰ আমি 225 বহুৱাব লাগে তেনেহ'লে 225ৰ পৰা 225 গ'লে কিমান হ'ব 0ই হ'ব এইবাৰ আমি 275 বহুৱাব লাগে ছাত্ৰ ছাত্ৰীসকল ইয়াতে 275 বহুৱালে এইবাৰ প্লাছৰ সংখ্যা বেছি হৈ গৈছে 275ৰ পৰা 225 গ'লে ছাত্ৰ ছাত্ৰীসকল 50 হ'ব তোমালোকে কেলকুলেট কৰি চাবা তাৰপিছত ইয়াতে এইবাৰ 325 বহুৱাব লাগে 325ৰ পৰা 225 গ'লে 100 থাকিব নহয় হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা আমি যদি এতিয়া বিবেচিত পদ্ধতিত কৰি লওঁ চোৱা FI আৰু DI পূৰণ কৰিব লাগিব FI DI সব পূৰণবোৰ সহজ আছে নহয় মুখেৰে আমি কেলকুলেট কৰিব পাৰিম গতিকে আমি এইটো বিবেচিত পদ্ধতিতেই কৰি ল'ম আৰু ডাব বিচ্যুতি পদ্ধতিত নাযাম তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আৰু এটা লাইন লৈ লওঁ ইয়াতে আৰু FI আৰু DI ইয়াতে পূৰণ কৰি ল'ম সো ইয়াতে আমি লিখি দিম যে FI DI ছাত্ৰ ছাত্ৰীসকল FI DI পূৰণ কৰা হয় বিবেচিত পদ্ধতিত আৰু ডাব বিচ্যুতি পদ্ধতিত FI UI আৰু প্ৰত্যক্ষ পদ্ধতিত FI XI সো আমি ইয়াতে লিখিলোঁ FI আৰু DI পূৰণ কৰিম সো FI আছে 4 আৰু DI আছে মাইনাছৰ 100 প্লাছে মাইনাছে মাইনাছ হৈ যাব আৰু 4 100 গুণ কিমান হ'ব 400 হৈ যাব তাৰপিছতে প্লাছে মাইনাছে আকৌ মাইনাছ হ'ব মানে FI DI পূৰণ কৰি আছোঁ 5 50 গুণ এনেকুৱা 5 দি পাছ কৰিলোঁ 5 5 গুণ 25 হৈ যাব আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াতে 5 নাছিল 50 আছিল গতিকে 0 এটা বাঢ়ি যাব তাৰপিছত ছাত্ৰ ছাত্ৰীসকল ইয়াতে FI আছে 12 ইয়াতে 0 12 0 গুণ 0 হৈ যাব তাৰপিছতে 2 50 গুণ 100 হৈ যাব তাৰপিছত 2 100 গুণ 200 হৈ যাব এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা আমাৰ যোগফল লাগিব কিছুমানৰ কাৰ FI আৰু FI DI সো ছাত্ৰ ছাত্ৰীসকল যোগ কৰি আছোঁ ইয়াতে সিগমা FI সকলো পদ্ধতিতে এই FI টোৰ যোগফল লাগে তেনে আমি যোগ কৰিম এককৰ লগত 5 4 9 9 2 11 12 13 14 15 15 5 7 থাকিল 1 এতিয়া দশকৰ স্থানত 1 আছে 1 আৰু হাতৰ 1 মিলি প্ৰায় 2 25 এতিয়া আৰু লাগিব সিগমা FI DI এটা সিগমা FI DI মানে যোগফল FI DI যোগফল ছাত্ৰ ছাত্ৰীসকল ইয়াতে কিছু সংখ্যা মাইনাছৰ কিছু সংখ্যা প্লাছৰ গতিকে আমি সেপাৰেটলি আমি টোটাল কৰিব লাগিব তাৰপিছত আমি কেলকুলেট কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকল চোৱা মাইনাছৰ কিমান আছে 400 আৰু 250 মিলি প্ৰায় টোটাল মাইনাছৰ 650 আছে আৰু প্লাছৰ কিমান আছে 200 আৰু 100 300 সো ছাত্ৰ ছাত্ৰীসকল ইয়াতে কাৰ বেছি মাইনাছৰ বেছি গতিকে আনসাৰ মাইনাছৰ হ'ব 650 পৰা 300 বাদ দিলে মাইনাছৰ কিমান থাকিব 350 থাকি যাব সো আমাৰ লাগতিয়াল বস্তু আমি পাই লৈছো এতিয়া আমি মাধ্য ওলাব পাৰিম মাধ্য ওলাই আছো চোৱা ছাত্ৰ ছাত্ৰীসকল যেহেতু এইটো বিবেচিত পদ্ধতিৰ কাৰণে টেবুল বনাইছো গতিকে বিবেচিত পদ্ধতিৰ মাধ্যৰ সূত্ৰ লাগিব আৰু বিবেচিত পদ্ধতি কি আছিল নতুনকৈ এই যে DI আহিছে আৰু DI কি আছে A আছে গতিকে A থাকিব A প্লাস আৰু বাকি ছাত্ৰ ছাত্ৰীসকল এইটো ওপৰত সিগমা FI DI আৰু এইটো তলত সিগমা FI এইটো প্ৰত্যক্ষ পদ্ধতিটো এনেকৈ আছিল বিবেচিতটো এনেকুৱা এইটো ওপৰত এইটো তলত কিন্তু প্ৰত্যক্ষত এইটো FI XI থাকে আৰু বিবেচিতত এইটো FI UI থাকে আৰু এইটোতো সব পদ্ধতিত সেম থাকে এতিয়া সো আমি এইখিনি ফিল কৰিম
চোৱা এৰ ভেলু কিমান এৰ ভেলু হৈছে ছাত্ৰ ইকুৱেল এইটো 225 তাতো আমি এৰ ভেলু 225 বহুৱাইছিলোঁ তাৰপিছত প্লাছ সিগমা এফ আই ডি আই কিমান ওলাইছে মাইনাছৰ 350 তাৰপিছত সিগমা এফ আই কিমান 25 ছাত্ৰ ইকুৱেল এই 225টো আমি এতিয়া একো নকৰিম যেনেকুৱা আছে তেনেকুৱা থৈ যাম আৰু এইখিনি কেলকুলেট কৰিম প্লাছে মাইনাছে মাইনাছ কেলকুলেট কৰি যি হ'ব তাৰপিছত 225ৰ পৰা আমি যি কৰিব লাগে কৰি ল'ম ছাত্ৰ ইকুৱেল চব প্লাছে মাইনাছে মাইনাছ হৈছে এতিয়া ডাইৰেক্টলি মই 25ৰে কাটি দিওঁ বা 5ৰে কাটো সহজ হ'ব 5 দি 25ত কেইবাৰ 5 5 গুণ 25 আৰু 35ত কেইবাৰ 5 7 গুণ 35 শূন্যত শূন্যবাৰ আকৌ 5ৰে কাটো 5 দি 7ত কেইবাৰ একবাৰ 5 গুণ 5 হয় ইয়াতে 7 আছে মানে 2 বেছি 2 আৰু 0 20 20ত কেইবাৰ 5 4 গুণ 20 ছাত্ৰ ইকুৱেল কিমান ওলাইছে কাটি কুটি তলতটো একো নাই ওপৰত 14 ৰৈছে 14 এতিয়া চোৱা 225ৰ পৰা 14 মাইনাছ হৈ আছে মাইনাছ কৰিলে যি হ'ব সেইটোৱে হ'ব আমাৰ আনসাৰ তেনেহ'লে মাইনাছ কৰি আছোঁ ইয়াতে চোৱা 225ৰ পৰা কিমান মাইনাছ হ'ব লাগে 14 5ৰ পৰা 4 গ'লে 1 2ৰ পৰা 1 গ'লে 1 আৰু ইয়াতে আছে 2 ছাত্ৰ ইকুৱেল চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰি কিমান পালোঁ 211 এতিয়া ছাত্ৰ ইকুৱেল চোৱা ইয়াতে অংকটো সমাপ্ত হৈছে কুৱেশ্যন আমাক কৈছিল যে প্ৰতিঘৰ মানুহৰ খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰিব লাগে তেনেহ'লে এইটো ওলাইছে যেতিয়া এইটোৱে হৈছে খাদ্যত দৈনিক মাধ্য খৰচ তেনেহ'লে ইয়াতে এনেকুৱা লিখি দিওঁ কুৱেশ্যনৰ লাষ্টতে লিখা আছে তোমালোকে তাৰ পৰা বনাই লিখিবা মই দেখুৱাই আছোঁ ছাত্ৰ ইকুৱেল কুৱেশ্যন আমাক এইটো সুধিছিল যে খাদ্যত দৈনিক মাধ্য খৰচ কিমান তেনেহ'লে আমি ওলাই দিছোঁ খাদ্যত দৈনিক মাধ্য খৰচ হ'ল কিমান 211 এয়া লিখিছোঁ 211 টকা ছাত্ৰ ইকুৱেল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু যদি বুজাত কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ